Good afternoon everyone. Welcome back to my YouTube channel. আজি দুপৰীয়া লাঞ্চত মই মাছৰ কণী বনালোঁ। তাৰে ৰেচিপি আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে মোৰ ভিডিওটো একেবাৰে শেষলৈকে চাই থাকিব। প্ৰথমে মই মাছৰ কণীখিনি অলপ বইল কৰি ল'লোঁ। তাৰপিছত কেৰাহীত তেল গৰম কৰি তাতে পিঁয়াজ, নহৰু, জলকীয়া খুব ভাল দি পেলাই খুব তেলত ভাজিলোঁ। আৰু এনেকৈ ভাজি তাতে প্ৰয়োজন অনুসৰি মছলা, জলকীয়া গুড়ি, হালধি গুড়ি, জিৰাৰ গুড়ি আৰু আদা নহৰু পেষ্ট আৰু অলপ টমেটো চচ দি পেলাই খুব ভালকৈ এনেকৈ ভাজি অলপ পানী দি পেলাই গ্ৰেভি টাইপ বনাই ল'লোঁ। আৰু ইয়াতে সিজাই থোৱা কণীখিনি দি দিয়া হ'ল। আৰু কণীখিনি দি অলপ টাইম খুব ভালকৈ ভাজি তাতে পানী দি পেলাই ঢাকন মাৰি দিয়া হ'ল। মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ কেনে লাগে জনাবচোন। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।